हेलो नेट चेक कर दिबा हेलो गुड इवनिंग सर कौन ओके इंडियन पॉलिटी हो আছে হৈ যাব টাইমত হৈ যাবগে একো চিন্তা কৰিব লগা নাই হেতু মো বুজি নাপাই ইমান ডিটেইল আলোচনা কৰা ফাউন্ডেশন ক্লাছটো এই পেলে এমসিকিউ ভিডিও বলে কেলে যায় মো ধৰিব পৰা নাই বাৰু মই যিমান পাৰো সকলোকে কম যে আমাৰ ইন্ডিয়ান পলিটিৰ ভিডিও কিটা আপোনালোকে চাব ভাল পাব মই আৰু এনালাইসিস কৰিবলৈ চেষ্টা কৰিছো কিন্তু এতিয়া থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কথা লক্ষ্য ৰাখি পেলাই অকল আৰ্টিকল খিনি হিমান ডিসকাস কৰা নাই কিন্তু আমি নতুন যেটো বেচ হ'ব ন সেই বেচটোত আমি প্ৰতিটো আৰ্টিকল আৰু ডিটেইল এনালাইসিস কৰিম সাব আৰ্টিকল খিনি বিষয়ে আমি আলোচনা কৰিম ঠিক আছে কিন্তু আপোনালোকে পাৰিলে আমাৰ ইন্ডিয়ান পলিটিৰ ভিডিও কিটা চাওক ওকে সো আসাম হিষ্ট্ৰী ফাউন্ডেশন ক্লাস কি হ'ব মানে আসাম হিষ্ট্ৰী আমি কোনো এমসিকিউ ডিসকাশন নকৰো ইয়াত 10টা কোৱেশ্চন লৈ আনিম ভিডিও এটা বনাম এমসিকিউ ডিসকাশন কৰিম হেতু নহব ফাউন্ডেশন ক্লাস মানে আটিগুৰি মাৰি পঢ়িম আমি কোন কেনেকৈ আহিলে কোন ডাইনাস্টি কেনেকৈ আহিলে কোন কমিউনিটি পিপল সকল কেনেকৈ আহি পেলাই অসমত সোমালে কোন কি যুদ্ধৰ মানে আশা কৰি আহিলে কোনে ৰাজ্য একুৱায়াৰ কৰাৰ আশাত আহিলে কোনে কি ধৰ্ম কাৰ দিনত ৰাজ্য বিস্তাৰ কেনেকুৱা হল গোটেইখিনি আমি একদম আদিৰ পৰা অন্তলৈকে পঢ়িম কেতিয়াবা আমি কিছুমান নপঢ়া কিতাপৰ পৰা আমি কিছুমান সোৰ্স আনি পেলাই পঢ়িম ইয়াত যিবোৰ সোৰ্সত আমি ভবাৰ দৰে কমিউনিটি বিলাকৰ কিছুমান মতভেদো হ'ব পাৰে সেইখিনি ষ্টাডিৰ পাৰপাজত আমি পঢ়িম ঠিক আছে না কোন ধৰণৰ বিতৰ্ক নকৰি পেলাই আমি হিষ্ট্ৰী যেতিয়া পঢ়িব লাগিব হিষ্ট্ৰী আমি জানিব লাগিব হিষ্ট্ৰী আমি বহুতখিনি সোৰ্স নাই যদিও যি কিটা সোৰ্স আছে ও টান সোৰ্স কেইটামান আছে সেইকেইটাৰ পৰা আমি সকলো হয়তো নপঢ়ো সেইখিনি পৰা আমি সহজ ভাষাত পঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে ষ্টুডেন্টে যাতে এইবিলাক বিতৰ্কলৈ না যায় আৰু আমি জানিবই লাগিব যে পঢ়িবই লাগিব ঠিক আছে না সো হিষ্ট্ৰী আজি প্ৰথম ক্লাস এই বেছটো হিষ্ট্ৰী আজি প্ৰথম ক্লাস যেটো অনলাইন হ'ব ঠিক আছে না হিষ্ট্ৰী প্ৰথম ক্লাস ওকে হিষ্ট্ৰী আমি ভিজিবিলিটি চোৱাচোন মই নে লিখি দিছো ইয়াত টাইটেলটো প্ৰথম আসাম হিষ্ট্ৰী চোৱাচোন ভিজিবিলিটি চাবা maybe no problem okay আসাম হিষ্ট্ৰী বহুতখিনি পোৱা নাযায় মানে কি অসমৰ মানুহৰ লিখা মেলা অভ্যাসটো বহুত কম আছিলে এই বিষয়ে আমি হিউৱেনচাঙৰ টপিকত পামগে 1228 খ্ৰীষ্টাব্দত আহোমসকলৰ আগমনৰ পিছৰ পৰাহে মূল্যবান বা উল্লেখযোগ্য ঘটনাসমূহ তেওঁলোকে লিপিবদ্ধ কৰিবলৈ আৰম্ভ হৈছিল তেতিয়াৰ পৰা আমি পিওৰ যিখিনি কথা বা লিখিত ৰূপত সেইখিনি আমি পাম তাৰ আগত সেগা চুৰুকাকৈ হিউৱেনচাঙৰ অসমৰ বিষয়ে থকা টুকাটো বা দুই এটা শিলালিপিত খুদিত কৰা কথাখিনি বা অনুমানিক যিবোৰ তথ্য সেইসমূহ গুট খুৱাই পেলাইহে আমি আমি অসম হিষ্ট্ৰী পৌৰাণিক তথা এনচিয়েন্ট টাইমখিনি বিষয়ে অলপ জানিবলৈ পাম বৰ এটা বিষয় আমি জানিবলৈ নাপাম ঠিক আছে নে নেক্সট আহিলে যে যিবিলাক আমাৰ পৌৰাণিক যিবোৰ কাল্পনিক বুলি নকওঁ পৌৰাণিক যিবোৰ কাহিনী সেই কাহিনী বা সেইবিলাক পৌৰাণিক তথ্যসমূহক আমি অসম হিষ্ট্ৰীত যদি হিষ্ট্ৰী বুলি নকয় ইতিহাস বুলি নকৈ পেলাই আমি সেইখিনি পৌৰাণিক কাহিনী বা পৌৰাণিক কাল সেই সময়ৰ পৌৰাণিক সময় হিচাপে আলোচনা কৰিম সেই পৌৰাণিক সময়খিনি কালিকা পুৰাণত কি আছিল মহাভাৰতত কি উল্লেখ আছিল সেইখিনি আমি ইতিহাসৰ লগত লগ নলগাম সেইখিনি আমি পৌৰাণিক কাল হিচাপে আমি আলোচনা কৰিম সো আমি পৌৰাণিক কালটো 1228 আগত সেই কাৰণে আমি পৌৰাণিক কালৰ পৰা অসম হিষ্ট্ৰী আৰম্ভ কৰিম পৌৰাণিক মহাকাব্য দুখন আৰু কিছুমান সাহিত্যৰ মতে অসমখনৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু পুৰাণ আৰু সাহিত্য কিছুমান তান্ত্ৰিক সাহিত্যৰ মতে অসমৰ নাম আছিল কামৰূপ কিন্তু বৰ্তমানৰ কামৰূপতকৈ যথেষ্ট ডাঙৰ আছিল এই কথাখিনি আমি সাধু হিচাপে শুনিবলৈ চেষ্টা কৰিম তেতিয়া আমাৰ মনত ৰব আৰু আমি
আদিৰ পৰা আৰম্ভ কৰিছোঁ সেইকাৰণে অকণমান মন দিম যাতে আমাৰ লিখিবলগীয়া নহয় কথাখিনি আকৌ দুবাৰ পঢ়িব লগা নহয় তাৰ কাৰণে আমি বহুত কেয়াৰফুল হ'ম ঠিক আছে নে ওকে সো নাম এই দুটা দিয়া হ'ল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নাম দিয়া সেই সময়ত এখনে উল্লেখযোগ্য মানে লেখত ল'বলগীয়া নৈ আছিলে সেই নৈখনৰ নাম আছিলে কৰতীয়া কিয় লোৱা হ'ল কাৰণ কোৱা হৈছিলে যে প্ৰাগজ্যোতিষপুৰ সেই সময়ত দক্ষিণে বংগোপসাগৰৰ পৰা পশ্চিমে কৰতীয়া নদীলৈকে বিস্তৃত হৈ আছিল কৰতীয়া এখন বিশাল নৈ আছিলে সেই সময়ত যিখন নদী বহুত মৰ্যাদা আছিলে যিখন নদী গংগা নদীৰ সমকক্ষ বুলি ধৰা হৈছিলে আৰু সেই নদীত কৌশিকা নামৰ আৰাধ্য জলদেৱী আছিলে ঠিক আছে নে কামাখ্যা মন্দিৰ সেই কামৰূপৰ মধ্যভাগত আছিলে তেতিয়াৰ কামৰূপৰ মধ্যভাগত কামাখ্যা মন্দিৰ আছিলে আৰু সেই মন্দিৰৰ 100 যোজনালৈকে তাৰ মানে 450 মাইললৈকে আমাৰ অসমৰ ৰাজ্য বিস্তৃত হৈ আছিলে এইবিলাক কলে অলপ অতিৰঞ্জিত কোৱা যেন লাগিলেও এই বিষয়ে আমাৰ কালিকা পুৰাণত উল্লেখ আছে সেইভাবে আমি পঢ়িছো ঠিক আছে নে ওকে যোগিনী তন্ত্ৰৰ মতে অসমক 4টা ভাগত ভাগ কৰা হৈছিল প্ৰথম ভাগটো হ'ল কৰতীয়া নদীৰ পৰা মানকুছলৈকে নাম আছিলে কামপীঠ মানকুছৰ পৰা ঠিক আছে নে মন দিব যে যোগিনী তন্ত্ৰৰ মতে অসমখনক 4টা ভাগত ভাগ কৰা হৈছিল কৰতীয়াৰ পৰা মানকুছলৈকে নাম আছিলে কামপীঠ মানকুছৰ পৰা ৰূপহীলৈকে নাম আছিলে ৰত্নপীঠ ৰূপহীৰ পৰা ভৰলীলৈকে নাম আছিলে সুবৰ্ণপীঠ আৰু ভৰলীৰ পৰা বিক্ৰমলৈকে নাম আছিলে কি পীঠ জানেনে বিক্ৰমলৈকে নাম আছিলে সৌমাৰপীঠ হৈ গ'ল বিক্ৰম দি মানে বড়োসকলৰ মতে দি আৰু টি মানে পানী বড়োসকলৰ মতে দি আৰু টি মানে পানী দি আৰু টি মানে পানী সো দি মানে পানী সেইকাৰণে দিখৌ ডিব্ৰু বিক্ৰম এইবিলাক নাম আহিলে আৰু টি ব্ৰহ্মপুত্ৰৰ তেওঁলোকৰ মতে ব্ৰহ্মপুত্ৰৰ নাম আছিলে তিলাও টি মানে পানী আৰু ব্ৰহ্মপুত্ৰৰ নাম আছিলে কি তিলাও বুলি তেওঁলোকে নাম দিছিলে সেইবিলাক আমি পিছত আকৌ ডিটেইল যেতিয়া তেওঁলোকৰ কমিউনিটিৰ বিষয়ে পঢ়িম আকৌ গম পাম হলনে এতিয়া মই ক'লো যে এই 4টা ভাগত নাম দিয়া 4টা ভাগ কৰা হৈছিল জনপ্ৰিয় পৌৰাণিক কাহিনী মতে কামৰূপৰ নামটোৰ উৎপত্তিও এটা ধুনীয়া সাধু এটাৰ দৰে কাহিনী এটা আমি গম পাম ঠিক আছে নে সেই সময়ত কি হৈছিলে শিৱৰ মানে সতী পাৰ্বতীৰ পতিদেৱ শিৱক লৈ পেলাই পাৰ্বতী নিজৰ ঘৰলৈ গৈছিলে আৰু ঘৰত তেওঁ পিতৃ দেৱতাই শিৱৰ প্ৰতি অসৌজন্যমূলক আচৰণ কৰাৰ ফলত সতী পাৰ্বতীয়ে ম্ৰিয়মান হৈ পেলাই তেওঁ দেহ ত্যাগ কৰিছিল তেওঁ যেতিয়া দেহ ত্যাগ কৰিছিলে সেই মৃত শৰীৰ লৈ পেলাই শিৱই তেওঁক লৈ পেলাই গোটেই পৃথিৱী ভ্ৰমণ কৰিবলৈ ধৰিলে আৰু তাকে দেখি ভগৱান বিষ্ণুৱে বাৰে বাৰে তেওঁক ৰখাবলৈ চেষ্টা কৰিলে ভগৱান বিষ্ণুৱে তেওঁক ক'লে যে প্ৰভু আপুনি এই মৃত শৰীৰ লৈ আৰু কিমান নিজকে কষ্ট দিব বাদ দিয়ক আৰু কিন্তু শিৱই সেই কথা নামানি পেলাই সতীৰ মৃত শৰীৰ লৈ পেলাই গোটেই পৃথিৱীখন ভ্ৰমিবলৈ ধৰিলে ঠিক আছে সেই সময়ত বিষ্ণুৱে উপায় নাপায় কি কৰিলে নিজৰ সুদৰ্শন চক্ৰৰে দেৱীক কাটি টুকুৰা টুকুৰ কৰিলে আৰু 51টা অংশ গৈ পেলাই যিকোনো মানে বিভিন্ন অংশত গৈ পৰিলে পাৰ্বতীৰ যোনি প্ৰদেশ বা যোনি ভাগ ক'ত পৰিলে আমাৰ কামগিৰি পৰিলেহি কামগিৰি মানে এতিয়াৰ গুৱাহাটীৰ নীলাচল পৰ্বতক কামগিৰি বুলি কোৱা হৈছিলে আৰু তথ্যমতে বা পুৰণি কাহিনী মতে কি হৈছিলে যে যি অংশতে যি ঠাইতে পাৰ্বতীৰ দেহৰ অংগ পৰিছিলে সেই ঠাই আৰাধ্য ঠাই হিচাপে পৰিগণিত হৈছিলে তাত কিছু মঠ মন্দিৰ নিৰ্মাণ হৈছিলে সেইদৰে আমাৰ কামাখ্যা মন্দিৰ তাত নিৰ্মাণ হৈছিলে বুলি আমি ক'ব পৰা যায় তাৰ পাছত শিৱ তপস্যাত বহিলে ঘূৰ তপস্যাত বহিলে তাকে দেখি দেৱ দেৱতাসকলে আলোচনা কৰিলে যে শিৱ এই অৱস্থা তেওঁলোকৰ সহ্যৰ বাহিৰত আৰু সেই কাৰণে তেওঁলোকে কাকুতি মিনতি কৰি পেলাই তেওঁলোকে কামদেৱক ক'লে যে আপুনি শিৱৰ ওচৰলৈ যাওক আপুনি মহাদেৱৰ ওচৰলৈ যাওক আৰু মহাদেৱৰ তপস্যা ভংগ কৰক আপুনি মোহিত কৰি পেলাই মোহিনীৰ ৰূপত আপুনি মহাদেৱৰ তপস্যা ভংগ কৰক কামদেৱ সেই কথা মতে কামদেৱ গৈ পেলাই মহাদেৱৰ ওচৰত পালেগৈ মহাদেৱৰ তপস্যা ভংগ কৰাত মহাদেৱ খঙত অগ্নি শৰ্মা হৈ তেওঁ তৃতীয় নয়নেদি অগ্নি উলাই পেলাই কামদেৱক সেই ঠাইত ভস্ম কৰিলে কিন্তু কামদেৱে পুনৰ জন্ম পালে আকৌ কামদেৱে সেই ঠাইতে পুনৰ জন্ম পালে এই গোটেই ঘটনাটো যি ঠাইত হৈছিলে সেই ঠাইৰ নাম ৰখা হ'ল কামৰূপ বুলি নামকৰণ কৰা হ'ল এতিয়ালৈকে পোৱা তথ্য মতে কামৰূপত ৰাজত্ব কৰা প্ৰথম ৰজাজনৰ নাম হ'ল মহিৰংগ দানৱ আমি এইটো মনত ৰাখিম দানৱ বংশ আমাৰ আৰম্ভ হৈছিলে আৰু তেওঁলোকৰ ৰাজত্বৰ বৰ এটা বিশেষ পোৱা নাযায় মাত্ৰ কোৱা হৈছিলে যে প্ৰথম ৰজাজন আছিলে দানৱ বংশ
প্ৰথম আছিলে দানৱ বংশৰ দানৱ ডাইনাষ্টি কোন আছিলে মহিৰংগ দানৱ মহিৰংগ দানৱ কাহিনী শুনা মই একে ঠাইতে ৰৈ থকাৰ কাৰণে তেনেকুৱা লাগিছিলে মই কাহিনীটো কৈ আছিলো নহয় মই একে ঠাইতে ৰৈ আছিলো ঠিক আছে এতিয়া একো দিগদাৰ নাই ট্ৰেইন আহে এইটো সময়ত ট্ৰেইনৰ চাউণ্ডটো শুনিবাই একদম ওচৰত ট্ৰেইন যায় ঠিক আছে ওকে চোৱা সো দানৱ ডাইনাষ্টি কি হৈছিলে মহিৰংগ দানৱ আছিলে আৰু আমি এই তেওঁ পিছত কোন আছিলে এই ট্ৰিকটো যদি আমি মনত ৰাখিব হয় তেতিয়া আমি এনেধৰণে মনত ৰাখিম মহাসম্ৰাট তাৰ মানে এই ট্ৰিকটোত আমি কি বুজিম মা মানে মহিৰংগ দানৱ হা মানে হাতাকাসুৰ সা মানে সাম্বাৰাসুৰ ৰাত মানে ৰত্নাসুৰ ডিটেইল যাম কোনো দিগদাৰ নোপোৱা আৰু তোমালোকে কমেন্ট নকৰা একদম মন দি পেলাই গোটেইখিনি পঢ়া নেক্সট টাইম পঢ়িব লগা নহয় গ্যাৰান্টি মোৰ ঠিক আছে নে নেক্সট টাইম পঢ়িব লগা নহয় সো আমি আকৌ এবাৰ যদি এইখিনি লিখো দানৱ বংশৰ আমাৰ প্ৰথম ৰজাজন কাক পালো আমি কামৰূপ কেনেকৈ প্ৰতিষ্ঠা হ'ল গম পালো তাৰ আগৰ কথাখিনি আমি শুনিলো এতিয়া আমি দানৱ বংশলৈ আহিলো দানৱ বংশ মনত ৰখা শৰ্ট ট্ৰিকটো হ'ল যে মহাসম্ৰাট আৰু কেতিয়া আমি হয়তো নাপাহৰো এইচ কেপিটেল লিখো ন আৰু কালাৰটো ভিজিবিলিটি ভাল হোৱা নাই চাগে এইটো ঠিক হ'ব নে নহ'ব ব্লেকে ঠিক আছে ওকে মহাসম্ৰাট এই ট্ৰিকটো আমি মনত ৰাখিম এই ট্ৰিকটোৱে আমাক কি কৰিব বহুত হেল্প কৰিব সো প্ৰথমজন হ'ব কোন মহিৰংগ দানৱ সেকেন্ডজন কোন আছিলে হাতাকাসুৰ নেক্সটজন আছিলে সম্বৰাসুৰ বুলি কয় অসমীয়াত সাম্বাৰাসুৰ বুলি আমি ইংলিছত পঢ়িম সাম্বাৰাসুৰ আৰু কোন আছিলে ৰত্নাসুৰ ঠিক আছে এইজন 1 নম্বৰ এইজন 2 নম্বৰ এইজন 3 নম্বৰ আৰু এইজন 4 নম্বৰ এওঁলোকৰ শাসন কালত হোৱা ঘটনাৱলীৰ বিষয়ে বৰ এটা একো পোৱা নাযায় সেইকাৰণে আমি এইখিতে এওঁলোকক স্কিপ কৰিছো ঠিক আছে নে এই ৰত্নাসুৰক বধ কৰিছিলে কোনে কিৰাতাসকলৰ এজন সৈন্য আছিলে তেওঁ আহি পেলাই চিফ এজন আছিলে চিফজনে আহি পেলাই এওঁলোকক বধ কৰিছিলে তেওঁৰ নাম আছিলে ঘটক তেওঁৰ নাম ঘটক বুলি এজন আহি পেলাই বধ কৰিছিলে এই ঘটক আছিল কিৰাত বুলি কয় এই কিৰাত এটা জনজাতীয় লোকৰ এটা গোষ্ঠী হয় তেওঁলোক জনজাতি আছিলে এই কিৰাতসকল কি আছিলে বহুত মানে ৰাগিয়াল বস্তু সেৱন কৰিছিলে তেওঁলোকে মাংস ভোজি আছিলে ঠিক আছে তেওঁলোক কি আছিলে মাংস ভোজি আৰু বহুত ৰাগিয়াল বস্তু খোৱা ৰাগিয়াল মানে খুৰা খোৱা তেওঁলোক এটা জনজাতি আছিলে যাৰ সেনাধ্যক্ষ কোন আছিলে কিৰাতা আছিলে মানে ঘটক আছিলে আৰু ঘটকে কি কৰিলে ৰত্নাসুৰক বধ কৰি পেলাই তেওঁ ৰাজপাটত বহিলে বুলি আমি পাইছো সো পৌৰাণিক কাহিনী বা তন্ত্ৰসমূহত উল্লেখ আছে যে এই নৰকাসুৰে ঘটকক হত্যা কৰিছিলে বা মানে তেওঁক হত্যা কৰিছিলে বুলি হ'ব তেওঁ হত্যা কৰি পেলাই এই নৰকাসুৰে শাসনত আহিছিলে সো পৌৰাণিক তন্ত্ৰ বুলি ক'লে নহ'ব কালিকা পুৰাণ কালিকা পুৰাণৰ 59 অধ্যায়ত উল্লেখ আছে যে বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰি পেলাই পৃথিৱীৰ ঔৰসত এই নৰকক জন্ম দিছিলে আৰু নৰকক তুলি তালি ডাঙৰ দীঘল কৰিছিলে বিহাৰৰ বিদেহী ৰজা জনকে ঠিক আছে নে এইবিলাক কাহিনী আমি একদম মন দি লম দেই সাধু শুনাগতে শুনিবা বিদেহৰ ৰজাই বা বিদেহী ৰজা কোনে জনকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে আৰু এই নৰকে বিয়া পাতিছিলে মায়াক বিয়া পাতিছিলে জনকৰ ৰজাৰ জীয়েকক মায়াক বিয়া পাতিছিলে ঠিক আছে নে মায়াক বিয়া পাতিছিলে এই জনক কোন হয় এই বিহাৰৰ আপয়জন ঠিক আছে এজন বিদেহী হয় মায়াক বিয়া কৰাইছিলে বিষ্ণুৱে এই নৰকক বহুত মৰম কৰিছিলে তেওঁ কি শিকাইছিলে গম পোৱা নে তেওঁ শিকাইছিলে যে কামাখ্যা দেৱীক পূজা কৰিবা তুমি কামাখ্যা দেৱীক পূজা কৰিবা ভাল মানুহ হ'ব লাগিব IAS IPS হ'ব লাগিব এইবিলাক শিকাইছিলে আৰু তোমাক কি হৈছিলে কামাখ্যা দেৱীক পূজা কৰিবলৈ দিছিলে তেওঁ প্ৰথমে বহুত ধৰ্মপৰায়ণ লোক আছিলে কোন নৰক বহুত ধৰ্মপৰায়ণ বহুত ভাল আছিলে ই ধৰ্মপৰায়ণ লোক আছিলে কিন্তু লাহে লাহে সংলোখে বেয়া কৰিলে কি হ'ল এই আমাৰ শোণিতপুৰৰ ফালৰ আমাৰ বানাসুৰক লগ পালে
বানাখুৰক লগ পাই পেলাই কি হ'ল, বানাখুৰৰ লগত কথা বতৰা চলিলে, কথা বতৰা পাতি পাতি লাহেকে কি হ'ল, এই ধৰ্ম পুৰাণৰ পৰা যিগৰাকী দেৱীক পূজা কৰিবলৈ শিকাইছিলে সেই দেৱীগৰাকীয়ে প্ৰপ'জেল দি দিলে নহয়। কামাখ্যা দেৱীক প্ৰপ'জেল দি দিলে যে মই আপোনাক বিয়া কৰাব খোজো, আপুনি মোৰ লগত বিয়া হ'ব লাগিব। কামাখ্যা দেৱী এতিয়া উপায় নাইকিয়া হ'ল, কি কৰিব এতিয়া কামাখ্যা দেৱী, উপায় নাইকিয়া হ'ল। এতিয়া ইমান ডাঙৰ এজন মানুহে প্ৰপ'জেল দিছে, তেওঁৰ লগতো বিয়াটো হ'বই নোৱাৰে। নৰকাসুৰ, এই অসুৰ শব্দটো লগ লাগি থকাৰ কাৰণে আমি কেতিয়াও তেওঁলোকক আৰিয়ান বুলি ক'ব নোৱাৰো। প্ৰথমৰ পৰা এতিয়ালৈকে আৰিয়ানৰ আগমনি নাই হোৱা, আৰ্য নহয় তেওঁলোক। কিয়? তেওঁলোকৰ নামৰ শেষত অসুৰ লাগি আছে। চ' অসুৰ এজনৰ লগতো কেতিয়াও দেৱী বিয়া নহয়। চ' দেৱীয়ে কি কৰিলে, এটা বুদ্ধি খটালে, কামো হওক আৰু বিয়াও নহওক, ঠিক আছে নে, তেনেকুৱা এটা বুদ্ধি খটালে। তেতিয়া তেওঁ ক'লে যে হ'ব, মই আপোনাৰ লগতেই বিয়া হ'ম, কিন্তু মোৰ এটা চৰ্ত থাকিব। চৰ্তটো কি? চৰ্তটো হ'ল যে কামাখ্যাত এটা মন্দিৰ বনাব লাগিব, এটা পুখুৰী খন্দুৱাব লাগিব, আৰু কামাখ্যা মন্দিৰলৈ যোৱা এটা ৰাস্তা বনাব লাগিব। কিন্তু অ'কে, মই মানুহ লগাই দিম। কেইমাহ লাগিব, কিমান টকা লাগিব, খৰচ কৰি দিম। না বাবা না, মাহ চাহ নহয়, এদিনত, এক ৰাতিত বনাই হ'ব লাগিব। তেওঁ চব যদি প্ৰপ'জেল স্বীকাৰ কৰিলে, কিমান ডাঙৰ টাস্ক দিলেওতো কৰিবই লাগিব ন, এইবিলাক চিক্ৰেট কথা হয়, ক'ব টাস্ক এইবিলাক কৰিবই লাগিব। চ' তেওঁ কি কৰিলে, ধুমাধুম কামত লাগি গ'ল। কামত লাগি পেলাই ৰাতিয়ে কি কৰিলে, মন্দিৰ বনাই দিলে। মন্দিৰ বনালে, তাৰ পৰা পুখুৰী খন্দালে, ৰাস্তা বনাই সেই সময়তে এতিয়া কামাখ্যা দেৱী চিন্তা আহি গ'ল নহয়, যদি এইটো কেনেবাকে যদি বনাই দিয়ে, মইতো ফচি গ'লো, এই বেকাৰটোৰ লগত, এই অসুৰটোৰ লগতো ফচি যাম এতিয়া। চ' দেৱীয়ে কি কৰিলে, এটা কুকুৰাক আদেশ দিলে যে তুমি ৰাতিপুৱাৰ আগতে চিঞৰিব লাগিব। ৰাতিপুৱালে বুলি, কাৰণ কুকুৰাই আমাৰ সদায় ৰাতিপুৱা চিঞৰে, হয় নাই? চ' কুকুৰাটোক আদেশ দিয়া হ'ল যে তুমি চিঞৰি দিব লাগিব। তেতিয়া তেওঁ ভাবিব যে ৰাতিপুৱালে, আৰু তেওঁ ৰাতিটোত কামখিনি কৰি সম্পূৰ্ণ নহ'লে। কুকুৰাটোৱে যেতিয়া ডাক দিব ল'লে, তেতিয়া দেৱীয়ে কৈ দিলে যে ৰাতিপুৱাই গ'ল, তোমাৰ আৰু কাম এতিয়া কৰিলেও নহ'ব, তোমাৰ লগত মই বিয়া নহওঁ। সেই খঙতে নৰকাসুৰে কি কৰিলে, সেই কুকুৰটোক তাতে তললৈ দুচেও কৰিলে, আৰু সেই জেগাডোখৰ এতিয়াও কুকুৰা কটা বুলি কোৱা হয়। আৰু নৰকাসুৰ নামত এতিয়াও এটা ৰাস্তা আছে। ক'ত আছে? গুৱাহাটীত আছে। আৰু তাতে এটা কুকুৰা কটা ঠাই বুলি এটুকুৰা ঠাই ক'ত পোৱা যাব, আমাৰ কামাখ্যা মানে গুৱাহাটীত আছে। চ' আমি এই ধুনীয়া ষ্টৰিটোৰ বিষয়ে পঢ়িলো। নেক্সট আমি এতিয়া আগবাঢ়িম। বশিষ্ঠ মুনি এবাৰ কি হৈছিলে, এই নৰকাসুৰৰ ৰাজ্যৰ মাজেদি কামাখ্যালৈ যাব লগা হৈছিলে। আৰু তেতিয়া যাওঁতে বশিষ্ঠ মুনিক নৰকাসুৰে বাধা দিছিলে। নৰকাসুৰে বাধা দিলত বশিষ্ঠ মুনিয়ে অভিশাপ দিলে যে তোৰ মানে কামাখ্যালৈ যি পূজা কৰিবলৈ যাব, তেওঁৰ মনোকামনা পূৰ্ণ নহওক বুলি তেওঁ অভিশাপ দিলে। মানে দুয়োজনকে অভিশাপ দি থৈ গ'ল। পিছত মহাদেৱৰ দ্বাৰা এই অভিশাপ 300 বছৰলৈ সীমিত কৰা হ'ল। বিষ্ণু আৰু কামাখ্যা উভয়ে তুষ্ট হৈ আছিলে, কাৰ ওপৰত? আমাৰ নৰকৰ ওপৰত তুষ্ট হৈ আছিলে। পিছত কি হ'ল, বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপ ধৰি পেলাই নৰকক হত্যা কৰিলে। নৰকৰ ৰাজ্যত মুৰু নামৰ এজন অসুৰ আছিলে, যি অসুৰে বহুত জোঙা অস্ত্ৰ শস্ত্ৰ পুতি পেলাই নিজৰ বাউণ্ডাৰী, মানে নিজৰ মহাৰাজৰ ওচৰলৈ অহাত বাধা দিছিলে। কৃষ্ণ সেই মুৰুকো হত্যা কৰিছিলে, আৰু বহুত হাজাৰ হাজাৰ দস্যু হত্যা কৰি পেলাই গৈ পেলাই কি কৰিলে, এই নৰকক কাটি টুকুৰা টুকুৰ কৰি পেলাই হত্যা কৰিলে। পিছত নৰকৰ পুতেক ভগদত্তক সেই থানত কি কৰিলে, ৰজা হিচাপে ঘোষণা কৰিলে। দেখিছানে? তেওঁ কৃষ্ণই মাত্ৰ এই অসুৰক পৰিত্ৰাণহে দিলে, মানে ভাল সকলক অসুৰৰ পৰা পৰিত্ৰাণহে দিলে, অসুৰটোক বধে কৰিলে, কিন্তু অসুৰৰ ৰাজ্যক কেতিয়াও আমাৰ লগত নিমিলালে। তেওঁৰ পুত্ৰকে তেওঁক ৰাজ্যভাৰ চমজাই দিলে। আৰু সেই নৰকাসুৰৰ অধীনত থকা 16,000 ছোৱালী, 14,000 হাতী আৰু অসংখ্য ঘোঁৰা তেওঁ নিজৰ কলৈ লৈ গ'ল, তেওঁ দ্বাৰকালৈ লৈ গুচি গ'ল। আৰু ইয়াত কাক দিলে? ভগদত্তক ৰাজ্যভাৰ চমজাই দিলে।